নমস্কাৰ সকলোকে স্বাগতম জনাইছো জানুৱা হক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লে আজি আলোচনা কৰিম আইটিআই বিষয়ে যোনসকল ছাত্ৰ ছাত্ৰী আইটিআইত এডমিশ্যন ল'ম বুলি ভাবি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আজি তেওঁলোকৰ ৰেংক জেনেৰেশ্যন মানে তেওঁলোকে কোনটো ৰেংকত পাইছে হেতু আজি তেওঁলোকে গম পাব তোমালোকে ভিডিঅ'টো হেকলৈকে চাবা ভিডিঅ'টো স্কিপ নকৰিবা তেতিয়া ভালদৰে গম পাবা আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে কাউন্সেলিং শিডিউলখনত দেখিবলৈ পাইছা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সময় দিয়া হৈছিল 20 মেৰ পৰা 25 জুনলৈকে তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সময় দিয়া হৈছিল আৰু তোমালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিবলৈ সময় দিয়া হৈছিল তোমালোকে ওচৰৰ গভৰ্ণমেণ্ট আইটিআই তোমালোকৰ গভৰ্ণমেণ্ট আইটিআইত গৈ তোমালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিবলৈ সময় দিয়া হৈছিল 20 মেৰ পৰা 26 জুনলৈকে তোমালোকৰ গভৰ্ণমেণ্ট আইটিআইত গৈ তোমালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিবলৈ সময় দিয়া হৈছিল তোমালোকৰ এই দুটা কাম অলৰেডি হৈ গ'ল এতিয়া আহিল 19 আগষ্ট অৰ্থাৎ আজিৰ দিনটো তোমালোকৰ ৰেংক জেনেৰেশ্যন অৰ্থাৎ তোমালোকৰ ৰেংক কোনটো ৰেংকত পাইছা এইসমূহ তোমালোকে গম পাবা তোমালোকৰ ৰেংকটো কিমান এইসমূহ সকলোবোৰ গম পাবা আৰু ফিল্ড চইচ ফাৰ্ষ্ট কাউন্সেলিং হ'ব 23 আগষ্টৰ পৰা 26 আগষ্টৰ ভিতৰত ফাৰ্ষ্ট কাউন্সেলিং হ'ব আৰু তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ সিটসমূহ 28 আগষ্টত গম পাবা আৰু তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত যদি সিটসমূহ তোমালোকে সিলেক্ট নোহোৱা সেকেন্ড কাউন্সেলিঙত কিদৰে চাবা তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত তোমালোকৰ নামসমূহ নাহিলে সেকেন্ড কাউন্সেলিঙত কিদৰে চাবা এই সকলোবোৰ গম পাই থাকিবা তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া সকলোবোৰ গম পাই থাকিবা আৰু আজি ভিডিঅ'টো যদি ভাল লাগে সকলোৱে লাইক এটা কৰি ৰাখিবা এতিয়া আহিল তোমালোকৰ ৰেংকটো কিদৰে চাবা তোমালোকে কিমান ৰেংকত পাইছা কিদৰে চাবা তোমালোকে কম্প'জাৰ নাইবা গুগলত গৈ প্ৰথম আইটিআই সাৰ্চ কৰিবা আইটিআই আসাম সাৰ্চ কৰাৰ পাছত তোমালোকে দেখিবলৈ পাইছা যোনটো প্ৰথম ৱেবছাইট হেতুত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাইছা এপ্লাই লগইনত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাইছা এপ্লিকেশ্যন নাম্বাৰ তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিছিলা তেতিয়া এপ্লিকেশ্যন নাম্বাৰ এটা পাইছিলা আৰু পাছপোৰ্ট এটা দিছিলা সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপোৰ্টটো লাগিব এপ্লিকেশ্যন নাম্বাৰটো ইয়াত বহাই দিয়াৰ পিছত তোমালোকৰ যোনটো পাছপোৰ্ট দিছিলা সেই পাছপোৰ্টটো লাগিব আৰু পাছপোৰ্টটো পাহৰি থাকিলেও একো প্ৰব্লেম নাই তোমালোকে ফৰগেট পাছপোৰ্ট দি তোমালোকৰ পাছপোৰ্টটো চেঞ্জ কৰি ল'ব পাৰিবা আৰু সিকিউৰিটি পিনটো এইটো ইয়াত বহাই পিনে লগইন সাইন ইন কৰি দিবা সাইন ইন কৰাৰ পিছত তোমালোকৰ জিমেইল আইডি নাইবা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো তোমালোকে সিলেক্ট কৰি তোমালোকৰ ইয়াত OTP যাব OTPটো ইয়াত বহাই তোমালোকে লগইন কৰি ল'ব পাৰিবা তোমালোকে এইদৰে লগইন কৰি ল'বা লগইনত ক্লিক কৰাৰ পাছত এইদৰে এখন পেজ দেখিবলৈ পাবা এই পেজটোত দিয়া আছে কেণ্ডিডেট প্ৰফাইল এভেইলেবল চইচ ফিলিং সিট এলটমেণ্ট ৰিজাল্ট এইদৰে তোমালোকে দেখিবলৈ পাবা যিহেতু মই এই ভিডিঅ'টো ৰাতিপুৱা বনাইছিলোঁ সেইকাৰণে ৰেংক ডিটেইলছটো ইয়াত চাব পৰা নাই মই ৰাতিপুৱা বনাইছিলোঁ তোমালোকে দেখিবলৈ পাইছা এলটমেণ্ট ৰিজাল্ট ইয়াৰ তলত তোমালোকে দেখিবলৈ পাবা পিন ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ এইদৰে দেখিবলৈ পাবা ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে কোনটো ৰেংকত পাইছা তোমালোকৰ ৰেংকটো কিমান তোমালোকে গম পাবা তোমালোকে পিন ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ এইদৰে এটা শ্ব' হ'ব ইয়াত তোমালোকে ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰেংকটো তোমালোকে নিজে গম পাই যাবা আৰু যদি কিবা সুধিব থাকে কমেণ্ট কৰিবা মই যিমান পাৰোঁ হেল্প কৰিম আৰু ফাৰ্ষ্ট কাউন্সেলিং সেকেন্ড কাউন্সেলিং কিদৰে চাবা আৰু ফাৰ্ষ্ট কাউন্সেলিঙত তোমালোকৰ নামটো যদি নাহে সেকেন্ড কাউন্সেলিঙত কিদৰে চাবা আৰু তোমালোকৰ টেট সিলেকশ্যন কিদৰে কৰিবা সকলোখিনি গম পাই থাকিবা এই চেনেলটোৰ দ্বাৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া সকলোবোৰ গম পাই থাকিবা আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিবা আৰু যদি কিবা সুধিবলৈ আছে বা কনফিউজ লাগি আছে তেন্তে কমেণ্ট কৰিবা মই তোমালোকক যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম